নমস্কাৰ চিম্পুল এণ্ড ইনফৰ্মেটিভ লাইভলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকক মই মোৰ ব্লগটোত কৈছিলোঁৱেই যে মই বৰ্তমান এতিয়াও মণিপুৰতে আছোঁ। মই ছেটাৰডে গুৱাহাটীলৈ ৰিটাৰ্ণ হ'ম। ইয়াত এটা মন্দিৰ আছে, 600 বছৰীয়া ভগৱানে 600 বছৰ পুৰণি এটা ভগৱান কৃষ্ণৰ মন্দিৰ আছে, যিটো মন্দিৰত আপোনালোকে ৰাধা কুণ্ড শ্যামকুণ্ড পুখুৰীখিনি ইয়াত আছে বুলি গম পাইছোঁ। 1846তে এষ্টাব্লিছ এই মন্দিৰটো। গতিকে চব ভগৱান কৃষ্ণ মন্দিৰ হয়, বেলেগ মন্দিৰ নহয়। এইটো বলকচোন ভিডিঅ'টো আৰম্ভ। বন্ধুসকল, আপোনালোকে ভিতৰৰ পৰিৱেশটো দেখিয়ে গম পাইছে চাফ চিকুণতা, পৰিষ্কাৰ পৰিচ্ছন্নতা, কিমান ধুনীয়া এটা পৰিৱেশ হ'ব পাৰে। প্ৰথমতে এই পৰিৱেশটো যিসকলে সৃষ্টি কৰিছে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মন্দিৰটো যে দেখিছে, গাঘৰটো যে দেখিছে, আমি অসমীয়া ভাষাত নামঘৰ বুলি, আৰু আপোনালোকে দেখিছে চাৰিওকাষৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো দেখি গম পাইছে যে এই পৰিৱেশটোত যেতিয়া এজন মানুহ থাকিব, সেই মানুহটোৰ মন প্ৰাণ কিমান প্ৰফুল্লবদন হ'ব সেয়া নিশ্চয় মই নকলোৱেই, আপোনালোকে গম পাব। এই গাঘৰটোতে তেওঁলোকে 5 দিনীয়াকৈ ৰাস পাতে। ইয়াৰ দুটা মহান উৎসৱ হৈছে শ্ৰীকৃষ্ণৰ জন্ম উৎসৱ আৰু ৰথ যাত্ৰা, আৰু ফাকুৱাও পাতে বুলি কোৱা শুনিছোঁ। আৰু এই মন্দিৰটো ভগৱান শ্ৰীকৃষ্ণৰ মন্দিৰ হয়। তেওঁলোকে গোপালজী বুলি কয়, আৰু পূব ইম্ফলত অৱস্থিত সবচে লাৰ্জেষ্ট টেম্পল হয় এইটো। বিশেষকৈ বৈষ্ণৱ টেম্পল। এইটো গেষ্ট হাউচ দেখিছে আপোনালোকে। আৰু ইয়াত যদি আপোনালোকে আহে, কেতিয়াবা যদি ইম্ফল আহে, আপোনালোকে ইয়াত সোমাব। এইটো 1846 চনত 1846 মহাৰাজ নৰসিংহে প্ৰতিষ্ঠা কৰিছিল, আৰু 1868 চনত 1860 এটা প্ৰকাণ্ড ভূমিকম্পত এইটো যথেষ্ট ক্ষতিগ্ৰস্ত হয়। আকৌ মহাৰাজ চন্দ্ৰকৃতি 1874 1876ত পুনৰ নিৰ্মাণ কাম ইয়াত আৰম্ভ কৰে। বৰ্তমান এই পৰিৱেশ, আৰু ইয়াত দুটা গোল্ডৰ সোণৰ ডোম আছে, 2 গোল্ড প্লেটেড ডোমছ আছে। মই আপোনালোকক সেইটো দেখাব চেষ্টা কৰিম। ইম্ফল আহিলে আপোনালোকে মন্দিৰটো সোমাব। এতিয়া আমি মণিকূটলৈ সোমাই যাব বিচাৰিছোঁ, কাৰণ আমি জোতা আগতে খুলিব লাগিছিল। বিশেষকৈ আমি নাজানিলোঁ, সোমোৱাই আনিলোঁ। আৰু আপোনালোকে দেখিছে মই যে কৈছিলোঁ দুটা সোণৰ আচলতে এইটো গোল্ড ডোমছ, এই দুটা ওপৰত চাওক, আপোনালোকে খুব ভাল পাব। আৰু আহিবচোন কেতিয়াবা ইম্ফল আহিলে, আপোনালোকে যথেষ্ট ইয়াত ভক্তৰ সমাগম হয়। বিশেষকৈ আজি বৰ্তমান ভক্তসকল নাই। কি ধুনীয়া লাগিছে, বসুদেৱে কৃষ্ণক মাথাৰ ওপৰত পাচিত লৈ পেলাই। এনেকুৱা দৃশ্য আমি ৰাসতে দেখোঁ, ৰাসৰ ফটো। আপোনালোকক মই আগৰ মোৰ ব্লগটোত কৈছিলোঁ যে মই মণিপুৰ আহিছোঁ। আপোনালোকক মণিপুৰৰ যিখিনি পাৰোঁ মই দেখাই যাম। আজি মই আহিছোঁ 600 বছৰীয়া এটা পুৰণি গোবিন্দ মন্দিৰ নাম না, কৃষ্ণ भगवान का मंदिर है। हाँ, ये राधा कृष्ण है। यहाँ पे राधा कृष्ण है ना। हाँ, अभी दर्जा नहीं खुलेगा क्या? ये बलराम कृष्ण है, ये बलराम कृष्ण है। हाँ, और এইজনে মোক দেখাই গৈ আছে। ইয়াৰ আমাৰ ভাষাত যদি কওঁ নামঘৰীয়া, আৰু তেওঁ হৈছে পূজাৰী। हाँ, ये जगन्नाथ पारडा सुविधा। क्या ये जगन्नाथ पारडा सुविधा। ये है ना। कब खुलेगा? 3:30 खुलेगा। 3:30 ना, 3:30 खुलेगा। 600 বছৰীয়া এটা পুৰণি ভগৱান কৃষ্ণৰ এই মন্দিৰটোত আহি মোৰ আজি সৌভাগ্যৱান। পৰিৱেশটো বৰ ধুনীয়া, আপোনালোকে চাওক। তেওঁ মোক দেখাই আছে, আৰু ইয়াত তেওঁ প্ৰতিটো বস্তু দেখাই আছে। এইবোৰ মন্দিৰ এতিয়া খোলা নাই, দৰ্জাবিলাক 3:30 খুলিব। লক্ষ্মী আৰু নাৰায়ণ। হা, লক্ষ্মী, এইটো হৈছে লক্ষ্মী নাৰায়ণৰ ইয়াত আছে। এতিয়া 3:30 খুলিব, বৰ্তমান খোলা নাই। আৰু মোৰ আজি সৌভাগ্য, ভগৱান কৃষ্ণৰ আজি এই বৃহৎ 600 বছৰীয়া মন্দিৰটো মই আজি দৰ্শন কৰিব পাইছোঁ। আৰু তাৰ বাবে गोपाल देवा मंदिर। कृष्ण तो बचा होगा। हो। हाँ, काम दिनू
এইটো হৈছে কামধেনু আপোনালোকে চাওক কি ধুনীয়াকৈ সুন্দৰকৈ বনাইছে কৃষ্ণ কামধেনু ভগৱান গিৰাজ গোবৰ্ধন ইয়ে গোবৰ্ধন এইটো ইয়াত দেখাই আছে তেওঁ খুব সুন্দৰকৈ দেখাই আছে হয় 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 অৰ মই দেখাই আছোঁ আপোনালোকে চাই থাকক 600 বছৰৰ এটা পুৰণি ভগৱান কৃষ্ণৰ মন্দিৰ ফাৰ্ষ্ট টাইম আজি মই ইয়াত আহিছোঁ গতিকে আপোনালোকক যিমান পাৰোঁ মই দেখাব চেষ্টা কৰিছোঁ राधा कुंड हाँ ये श्याम कुंड ये राधा कुंड ओ हो और ये खुबम है क्या क्या एक खुबम हाँ ये राधा कुंड का हाँ राधा का फूल है हाँ श्याम कुंड फूल है हाँ ये लोटस है ये लोटस है पदम फूल ओहो ये राधा का वो है ओहो हो कितना साल हुआ बहुत साल हुआ ये तो है राधार भरिर खोज और ये भगवान श्रीकृष्णर भरि खोज এইটো হৈছে এটা পুখুৰী আপোনালোকক দেখাইছো এইটো হৈছে ৰাধা কুণ্ড আৰু এইটো হৈছে শ্যাম কুণ্ড আজি মই খুব নিজকে ধন্য মানিছোঁ খুব এটা ভাল মন্দিৰত আহিছোঁ আজি ভগৱান কৃষ্ণৰ ये सोना का है क्या गोल्ड है मैं आपको देखाई आছো मोर आंगुलिटर पुने पुने देखिसे एटु मेन मंदिर गतिके एटु ऊपर जी सोनर है मैं आपनाक लोকক কৈছিলো যে মই সুধিছিলো কিমান টাইমত খোলে তেওঁলোকে কৈছিলে যে 3:30 বজাত খোলে আৰু ৰাতিপুৱা 9:30 বজাত খোলে মই 3:30 বজাত তাত গলো এটু খুলিলে আৰু ইয়াৰ মেইন যেটো সেন্ট্রাল পার্ট আমি যেনেকৈ মণিকুট বুলি কওঁ এইটোৱে হৈছে ইয়াৰ সেন্ট্রাল পার্ট ইয়াৰ মাজত থাকে ৰাধা কৃষ্ণ राधा और कृष्ण হৈছে তেওঁলোকৰ উপাস্য দেৱতা আৰু সাইডত থাকে কৃষ্ণ বলৰাম আৰু এইটো সাইডত থাকে এই মানুহজন যে ওলাই যায় এইটো সাইডত থাকে জগন্নাথ আৰু সুভদ্ৰা ইয়াৰ প্ৰত্যেকই আৰু বিশেষকৈ মোৰ এটাই ভাল লাগিলে তাত কৃষ্ণ ভক্ত বহুত বেছি আৰু তেওঁলোকৰ আচাৰ ব্যৱহাৰ খুব ভাল লাগিলে কিমান পৰিষ্কাৰ পৰিচ্ছন্নতা তেওঁলোকে কৃষ্ণ ৰাধা খুব পূজা কৰে ইয়াত 5 দিনীয়াকৈ ৰাস মহোৎসৱ পাতে বন্ধুসকল আপোনালোকে এটা কথা লক্ষ্য কৰিছে না চাওকচোন পৰিবেশটো কি ধুনিয়া কি সাফা সঁচাকৈ মানে ইমান ধুনিয়া লাগিলে মোৰ গৈ পেলাই অলপ আগতে যে তেওঁলোকে নাম কীৰ্তন যে কৰিছে ইয়াৰ পৰা থিয় হৈ তেওঁলোকে আমাৰ ভাষাত যেনা মণিকুট বুলি কওঁ মণিকুটৰ পালে থিয় হৈ নাম কীৰ্তন কৰিছে আৰু এই হলটোতে তেওঁলোকে 5 দিনীয়াকৈ ৰাস পাতে ৰাস মহোৎসৱ পাতে তেওঁলোকৰ ৰথ যাত্ৰা হয় আৰু এইটোতে খোৱা বোৱা কৰে আমি যেনেকৈ নামঘৰত মাহ প্ৰসাদ খাওঁ আৰু এইটো যে দেখাইছো যে তেওঁলোকে ইয়াতে ৰাখে কৰে এইখিনিতে এইটো ৰাখ কৰে আৰু ইয়াত মানে মণিপুৰৰ চৰকাৰে নিয়ন্ত্ৰণ কৰে এইটো মুখ্যমন্ত্ৰী নিজে ইয়াৰ মেনেজমেণ্ট কমিটিৰ প্ৰেছিডেণ্ট আৰু বৰ ধুনীয়া আপোনালোকে পাৰিলে মণিপুৰ যদি যায় তাত যাব এইটো মণিপুৰৰ পৰ্যটনস্থলী এই স্থান হিচাপে বিবেচিত হৈছে আৰু মোৰ ভিডিঅ'সমূহ যদি আপোনালোকৰ যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব প্লিজ আৰু বিশেষকৈ আপোনালোকৰ একো একোটা কমেণ্টে মোক এনেকুৱা ভিডিঅ' বনাত উৎসাহ যোগাব ধন্যবাদ।